ছাত্ৰ ছাত্ৰীসকল আজি আমি ত্ৰিকোণমিতিৰ পৰিচয়ৰ পাৰ্ট 2 ভিডিঅ লৈ আহিছো আৰু আমাৰ পাৰ্ট 2 ভিডিঅত অনুশীলনী 8.1 ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা আছিল আৰু এই 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱাচোন দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা আন মানে আৰু থাকিলে পাঁচটা এটা দিয়া আছে আমাক সেকৰ মান দিয়া আছে আৰু বাকি পাঁচটা উলিয়াব লাগিব আন মানে বাকি কেটা উলিয়াব লাগিব এতিয়া মই বাকি কেটা কি বুলি কৈছিলো মই এটা কথা ইয়াত থিতা বুলি আছে গতিকে এটো এবিসি ত্ৰিভুজটো আকি লৈছো সমকোণী ত্ৰিভুজ বি কোণটো সমকোণ আৰু ইয়াৰে যিকোনো এটা কোণ থিতা হ'ব হয়তো এ থিতা হ'ব নাইবা সি থিতা হ'ব তোমালোকে সদায় এই তলত থকাটোকে থিতা বুলি লিখিবা থিতা থিতাই কি বুজায় কোণ বুজায় আগৰ ক্লাছত মই কৈ থৈ গৈছো আৰু আমি কি পাইছিলো বি কোণৰ অপজিট ডাল হৈছিল হাইপোটেনিয়াস সদায় সমকোণৰ অপজিট ডাল যেটো সূক্ষ্মকোণ আছিল সেই সূক্ষ্মকোণৰ অপজিট ডাল আছিল পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্মকোণৰ লগত লাগি থকা ডাল আছিল বেস এতিয়া আমি ছটা অনুপাত পাইছিলো sin a বুলি লিখিব লাগিছিল মই ইয়াত a কোণটোৰ নামটোকে মই থিতা দিছো গতিকে ইয়াত লিখিছো sin θ cos θ tan θ cot θ sec θ আৰু cosec θ আৰু আগৰ ক্লাছত কৈ থৈ গৈছো ইয়াত মই সহজকে মনত ৰাখিবৰ কাৰণে এটা পদ্ধতি কৈছিলো পদ্ধতিটো মই কি বুলি কৈছিলো ওপৰৰ পৰা লিখিব লাগে পাব্লিক বলো হাই হাই আকৌ তলৰ পৰা লিখিব লাগে পাব্লিক বলো হাই হাই এনেকে মনত ৰাখি দিলে হৈ গ'ল এতিয়া আমাক কিবা মান দিয়া আছে sec θ ৰ মানটো দিয়া আছে 13/12 আৰু কি কৈছে আন ত্ৰিকোণমিতিক অনুপাতবোৰ মানে sin cos tan cot আৰু cosec উলিয়াব লাগে সেকৰ মান দিয়া আছে গতিকে মই এতিয়া যেটো দিয়া আছে তো লিখি লৈছো ত্ৰিভুজটো আকি ললো দিয়া আছে কি দিয়া আছে sec θ = 13/12 এতিয়া আমি গোটেই কথাখিনি ইয়াত ছবিটোতে আছে গতিকে তোমালোকে এটো এবিসি ত্ৰিভুজৰ বি কোণ সমকোণ এ কোণ থিতা হেবোৰ নিলিখিলেও হৈ গ'ল ইয়াত ছবিটো ধুনিয়াকৈ আকি দিলে তোমালোকৰ হৈ যাব sec θ sec মানে কি আছিল হাইপোটেনিয়াস বাই বেস হাইপোটেনিয়াস কোণডাল আছিল ইয়াত AC আৰু বেস কোণডাল আছিল AB = 13/12 এতিয়া আমি যদি চাও ক্ৰস মাল্টিপ্লিকেশন কৰো AB টো অন্য সাইডত লৈ গলে 13 ৰ লগত পূৰণ হ'ব আৰু 13 টো অন্য সাইডত লৈ আনিলে হৰণ হ'ব তলত আহিব AC আৰু তলত কিমান আহিলে 12 এতিয়া এইখিনি আৰু এইখিনি দুইখিনি সমান আছে মই দুইখিনিকে কি বুলি ধৰি লৈছিলো আগৰ ক্লাছত কি বুলি ধৰি ললো ধৰা হল তাৰমানে এইখিনি মানে ওকে এইখিনি মানে ওকে দুইখিনি সমান আছে এতিয়া AC/13 ইকুৱেল টু যদি k হয় AC = 13 টো অন্য সাইডত লৈ গলে k লগত পূৰণ হ'ব AC = 13k AB/12 = k AB = 12k একেটা বস্তু পাই গলো কি পালো AC আৰু AB AC পালো আৰু AB পালো কি নাই পোৱা BC নাই পোৱা যেটো নাই পোৱা হেতু সদায় পাইথাগোৰাছৰ উপপাদ্য মতে উলিয়াই লবা তোমালোকে গোটেই কেটা বাহু পাব লাগিব আমি এতিয়া ABC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে পাও বুলি লিখিলেও হ'ব পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল সমকোণৰ অপজিট ডাল আটাইতকৈ ডাঙৰ বাহু আছিল ডাঙৰ বাহুডাল অকলহৰে স্কয়াৰ হৈ পেলাই থাকে আৰু বাকি দুটা বাহু স্কয়াৰ হৈ যোগ হৈ থাকে বাকি দুটা বাহু কোনকেইটা আছিল AB স্কয়াৰ যোগ BC স্কয়াৰ ইকুৱেল টু অতিভুজৰ বৰ্গ অতিভুজ কোনডাল আছিল ডাঙৰ বাহুডাল AC এতিয়া মোক লাগে কি মই AC আৰু AB পাই গলো BC লাগে গতিকে BC টো যদি ৰাখি দিও এটো অন্য সাইডত লৈ গলে প্লাস হৈ আছিল প্লাস আছিল কি হ'ব মাইনাস হৈ যাব -AB স্কয়াৰ আৰু এই BC লগতে স্কয়াৰ আছিল স্কয়াৰটো আঁতৰাই দিলে বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া কি বৰ্গমূল এতিয়া BC = √AC স্কয়াৰ এতিয়া AC কিমান পাইছিলো 13k
13k স্কয়ার মাইনাস ab ab কিমান আছিল 12k আৰু ইয়াত স্কয়াৰ আছে কাৰণে স্কয়াৰ এতিয়া bc ইকুৱেল টু তোমালোকে এখানে বৰ্গবোৰ সদায় মনত ৰাখিবা তোমালোকে 30 মানলৈকে 1 ৰ বৰ্গ 2 ৰ বৰ্গ এনেকে মনতে ৰাখি পেলাবা এখন লিষ্ট এখন বনাই পেলাবা 13 ৰ বৰ্গ 13 পূৰণ 13 169 হয় আৰু k ৰ স্কয়াৰ 13 ৰ ওপৰত স্কয়াৰ k ৰ ওপৰত স্কয়াৰ 12 ৰ ওপৰত স্কয়াৰ আহিলে 12 পূৰণ 12 144 আৰু k ৰ ওপৰত স্কয়াৰ আহিলে k স্কয়াৰ গতিকে BC ইকুৱেল টু ওপৰত লিখিছো BC equal to root over 169k square pa 144k square minus কৰিলে 9 পৰা 4 গলে 5 6 পৰা 4 গলে 2 ইমান k square এতিয়া বৰ্গমূল যদি উলিয়াও 25 ৰ বৰ্গমূল কিমান আছিল 5 আৰু k square দুটা k ভিতৰত k গতিকে মই কি পাই গলো BC পাই গলো BC পাই গলো AB পাই গলো আৰু AC পাই গলো গতিকে এটা বাহু পাই যোৱাৰ পিছত মই উলিয়াবলৈ সহজ হৈ গল মোক সেকৰ মান দিয়া আছিল আৰু আন ত্ৰিকোণমিতিক অনুপাত আন মানে বাকি কেইটা উলিয়াব লাগিব এতিয়া মই প্ৰথমতে sin উলিয়াম sin ইয়াত যেহেতু থিটা উলিয়াইছিল গতিকে থিটা বুলি লিখিম sin থিটা sin মানে কি আছিল পাৰপেন্ডিকুলাৰ হাইপোটেনিয়াছ পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC আৰু হাইপোটেনিয়াছ কোণডাল আছিল AC perpendicular BC কিমান পাইছিলো BC আছিল 5k আৰু AC কিমান আছিল 13k k কাটি দিলো 5/13 sin থিটা পাই গলো cos থিটা উলিয়াও এবাৰ cos থিটা cos মানে কি আছিল বেস বাই হাইপোটেনিয়াস বেস কোণডাল আছিল AB আৰু হাইপোটেনিয়াস কোণডাল আছিল AC গতিকে AB ৰ ভ্যালুটো কিমান আছিল 12k আৰু AC ৰ ভ্যালুটো কিমান আছিল 13k কাটি দিলো 12/13 হ'ব 12/13 তাৰ পিছত আহিলে sin a cos a তাৰপিছত tan a বুলিও ক'ব পাৰো থিটা বুলি ক'ব পাৰো tan থিটা ইয়াত যেহেতু প্ৰশ্নটো থিটা বুলিকে আছে tan মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC আৰু বেস কোণডাল আছিল AB ছবিটোত চাই লব পৰা BC কিমান আছিল BC আছিল 5k আৰু AB কিমান আছিল 12k গতিকে 5/12 তেনলৈকে হৈ গল আমাৰ তেনৰ পিছত কি আছিল cot থিটা ওলাব লাগে cot মানে কি আছিল বেস বাই পাৰপেন্ডিকুলাৰ বেস কোণডাল আছিল AB আৰু পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC AB কিমান আছিল AB 12k আৰু BC কিমান আছিল 5k কটাকটি কৰি দিলো 12/5 sin cos tan cot ওলালে আৰু secটো দিয়াই আছিল আমাক আৰু কি ওলাব লাগিব cosec গতিকে অকমান তলৰ ডখৰ মই মুছি দিছো এই ভ্যালু কিটা যেহেতু দৰকাৰ গতিকে এইটা মই ৰাখি থৈছো অকমান সময়ৰ কাৰণে আৰু কি ওলাম cosec থিটা cosec মানে কি আছিল হাইপোটেনিয়াস বাই পাৰপেন্ডিকুলাৰ হাইপোটেনিয়াস কোণডাল আছিল AC আৰু পাৰপেন্ডিকুলাৰ কোণডাল আছিল BC গতিকে AC কিমান আছিল AC আছিল 13k আৰু BC কিমান আছিল 5k গতিকে k কিটা কাটি দিলো 13/5 গতিকে আমাৰ এই পাঁচটা অনুপাত ওলালে আৰু এই প্ৰশ্নটো তোমালোকৰ 2020 চনত আহিছিল আমাক দিয়া আছিল sec থিটা 13/12 আৰু আমাক কৈছিল sin থিটা আৰু cot থিটা ওলোৱা এই বাকি কেইটা ওলাব কোৱা নাছিল আৰু এই দুটা ওলাবলৈ দি পেলাই 2 নম্বৰ দিছিল গতিকে তোমালোকে প্ৰশ্নটো এনেকুৱা টাইপৰ প্ৰশ্ন বৰ ইম্পৰ্টেন্ট গতিকে এনেকুৱা টাইপৰ মই কেইবাটাও প্ৰশ্ন কৰালো তোমালোকক গোটেইকেইটা প্ৰশ্ন তোমালোকে ভালদৰে কৰিবা এতিয়া আমি 1 নম্বৰ উদাহৰণটো লৈ আহিছো আৰু 1 নম্বৰ উদাহৰণটো বৰ ইম্পৰ্টেন্ট প্ৰশ্ন আগত অল কোৰ্সত আহিছিল আৰু এই প্ৰশ্নটো তোমালোকৰ আগৰ প্ৰশ্নকেইটাৰ লগত একদম সেম টেনৰ মানটো দিয়া আছে 4/3 টেনৰ মান দিয়া আছে আৰু a কোণৰ আন ত্ৰিকোণমিতিক অনুপাত লব কৈছে ইয়াত a নামৰ কোণ দিছে গতিকে a নামৰ কোণটোৰ কথা কৈছে থিটাৰ ঠাইত a দিলে হৈ গল আৰু তাক a কোণটোক থিটা বুলি নিলিখিলেও হৈ গল a কোণৰ কাৰণে বাকি কেইটা অনুপাত লব কৈছে tan a ৰ মানটো দিয়া আছে a নামৰ কোণটোৰ কাৰণে
আন ত্ৰিকোণমিতিক অনুপাত আন মানে সাইন কস কট সেক আৰু কসেক এইকেইটা উলিয়াব কৈছে একে ডিজাইনতে এটা সমকোণী ত্ৰিভুজটো আঁকি লৈছো এতিয়া কি দিয়া আছিলে দিয়া আছে tan a কিমান দিয়া আছিলে 4/3 tan মানে কি আছিলে আকৌ এবাৰ কৈছো সমকোণৰ অপজিট ডাল হৈছে আটাইতকৈ ডাঙৰ বাহু হাইপোটেনিয়াস a নামৰ কোণটোৰ কথা কৈছে a নামৰ কোণটোৰ অপজিট ডাল বিপৰীত ডাল যিটো কোণ লম তাৰ বিপৰীত ডাল কি বুলি কয় পাৰপেন্ডিকুলাৰ আৰু যিটো কোণ লম তাৰ লগত লাগি থকা ডাল কি হয় বেস হয় গতিকে tan মানে কি আছিলে পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ কোণডাল আছিলে BC আৰু বেস কোণডাল আছিলে AB এতিয়া BC 4/3 বুলি দিয়া আছিলে ক্ৰস মাল্টিপ্লিকেশন কৰিম AB টো এফালে লৈ গলে 4 ৰ লগত পূৰণ হ'ব 4AB 4 টো অন্য সাইডত লৈ গলে তললৈ আহি যাব BC/3 এইখিনি আৰু এইখিনি দুইখিনি সমান মই দুইখিনিকে কি বুলি লিখিছিলো k ধৰা হল গতিকে BC/4 = k BC = 4 to k লগত পূৰণ হৈ যাব 4k আৰু AB/3 = k AB = 3k গতিকে মই BC পালো আৰু AB পালো কি নাই পোৱা AC পাইথাগোৰাছৰ উপপাদ্য মতে হেডাল পাই যাম আমি এতিয়া ABC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে পাও বা পাও গম পাব আৰু পাইথাগোৰাছে ইউজ কৰিছা বুলিকে গতিকে AB আৰু BC নাই পোৱা AC উলিয়াম AC ডাল হাইপোটেনিয়াস হয় AC স্কয়াৰ = স্কয়াৰটো মনাই দিয়া এতিয়ালৈকে AB স্কয়াৰ প্লাস BC স্কয়াৰ ইয়াৰ স্কয়াৰটো অতৰাই দিলে ইফালে কি হৈ যাব ৰুট আহি যাব কি উলিয়াব লাগে মই AC উলিয়াব লাগে যেহেতু মোক AC নাই দিয়া AC নাই পোৱা এতিয়ালৈকে AC = √AB AB কিমান আছিলে 3k স্কয়াৰ প্লাস BC কিমান আছিলে 4k আৰু স্কয়াৰ আছে কাৰণে স্কয়াৰ AC = 3 স্কয়াৰ 9 k স্কয়াৰ 4 স্কয়াৰ 16 k স্কয়াৰ AC = 16k স্কয়াৰ 9k স্কয়াৰ 16 যোগ 9 কিমান হ'ব 25k স্কয়াৰ হৈ যাব এতিয়া তাৰ যদি বৰ্গমূল উলিয়াও 25 ৰ বৰ্গমূল কিমান আছিলে 5 আৰু k স্কয়াৰ দুটা k ৰ ভিতৰত এটা k গতিকে AC ও পাই গলো গোটেই কেইটা বাহু পাই গলো BC AB AC সব পাই গলো এতিয়া মই কি উলিয়াব লাগে tan ৰ মানটো দিয়া আছে আন ত্ৰিকোণমিতিক অনুপাত আন মানে বাকি গোটেই কেইটা উলিয়াব লাগিব এটাকে মই কি উলিয়াম প্ৰথমতে sin উলিয়াম sin A sin মানে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াস পাৰপেন্ডিকুলাৰ কোণডাল আছিলে BC আৰু হাইপোটেনিয়াস কোণডাল আছিলে AC গতিকে BC কিমান আছিলে 4k আৰু AC কিমান পাইছিলো 5k k কেটা কাটি দিলো 4/5 তাৰ পিছত মই cos A উলিয়াম cos মানে কি আছিলে বেস বাই হাইপোটেনিয়াস বেস কোণডাল আছিলে AB আৰু হাইপোটেনিয়াস কোণডাল আছিলে AC AB কিমান পাইছিলো 3k আৰু AC কিমান পাইছিলো 5k গতিকে 3/5 তাৰ পিছত মই tan টো দিয়াই আছিল মোক cot উলিয়াম cot A cot মানে বেস বাই পাৰপেন্ডিকুলাৰ বেস কোণডাল আছিলে AB আৰু পাৰপেন্ডিকুলাৰ কোণডাল আছিলে BC AB কি আছিলে 3k আৰু BC কিমান আছিলে 4k 3/4 তাৰ পিছত উলিয়াম মই sec A sec মানে আছিলে হাইপোটেনিয়াস বাই বেস হাইপোটেনিয়াস কোণডাল আছিলে হাইপোটেনিয়াস AC আৰু বেস AB AC ৰ ভ্যালু কিমান পাইছিলো AC 5k আৰু AB ৰ ভ্যালু কিমান আছিলে AB 3k 5/3 আৰু কি থাকিলে cosec A cosec মানে হাইপোটেনিয়াস বাই পাৰপেন্ডিকুলাৰ হাইপোটেনিয়াস কোণডাল আছিলে AC আৰু পাৰপেন্ডিকুলাৰ কোণডাল আছিলে BC গতিকে AC কিমান আছিলে 5k
আৰু BC কিমান আছিলে 4k k কেটা কাটি দিলো 5/4 গতিকে আন গোটেই কেটা ওলালে sin cos cot sec আৰু cosec টেনৰ ভ্যালুটো দিয়া আছিলে যিকোনো এটাৰ এনেকে ৰেশিওটো দিয়া থাকিলে বাকি গোটেই কেটা আমি এনেকে উলিয়াব পাৰো গতিকে এনেকুৱা টাইপৰ প্ৰশ্নবোৰ তোমালোকে ভালদৰে চাবা এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে যদি কোণ A আৰু কোণ B সূক্ষ্ম কোণ মানে কি আছিল 90 ডিগ্ৰীতকৈ সৰু এটো ত্ৰিভুজটো আকি ললো সমকোণী ত্ৰিভুজ A কোণটো সূক্ষ্ম কোণ B কোণটো সূক্ষ্ম কোণ গতিকে এটোক মই এটাক যদি A বুলি দিও আৰু এটাক কি দিম B বুলি দিম দুইটা সূক্ষ্ম কোণ এই দুটা 90 ডিগ্ৰীতকৈ সৰু বুলি কৈছিলো মই আৰু এই C নামৰ কোণটো কি হ'ব সমকোণ 90 ডিগ্ৰী A আৰু B সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু C টো সমকোণ 90 ডিগ্ৰী হয় যাতে cos A = cos B cos A আৰু cos B দুটা কেনেকুৱা বুলি কৈছে সমান বুলি কৈ দিছে মোক এটো মোক দিয়া থকা বস্তু তেন্তে দেখুৱা যে কি দেখাব লাগে কোণ A আৰু কোণ B দুটা সমান মানে A কোণ যিমান B কোণ সমান বুলি দেখাব লাগে গতিকে এই প্ৰশ্নটোৰ কাৰণে মই ছবিটো আঁকি ললো আৰু মই কি কৰিছো A আৰু B দুটা সূক্ষ্ম কোণ হিচাপে লিখিছো B কোণটো সমকোণ কৰি দিছো গতিকে কথাকেইটা লিখি দিছো ইয়াতে ABC সমকোণী ত্ৰিভুজৰ কোণ C 90 ডিগ্ৰী যদি C 90 ডিগ্ৰী হৈ যায় A আৰু B নিজে নিজে সূক্ষ্ম কোণ হৈ যাব মানে দুইটা মিলালে যেহেতু 90 হ'ব কাৰণ এটাত 90 গুচি গলে এটাত 90 থাকি যায় 90 ভিতৰত এটা যদি ভাগ হৈ যায় দুইটা সূক্ষ্ম কোণ হৈ যাব আৰু কি দিয়া আছে এটো cos A = cos B বুলি দিয়া আছে আৰু কি দেখাব লাগে A = B আৰু কি দিয়া আছিল cos A = cos B দেখুৱাব লাগে যে কি দেখাব লাগে কোণ A = কোণ B তে মই প্ৰমাণটো লৈ আহিছো মই দিয়া থকাটো ইউজ কৰিব লাগিব কি দিয়া আছিল আমাক cos A আৰু cos B দুটা সমান গতিকে লিখিছো যিহেতু cos A = cos B এতিয়া চোৱা cos A কোনটো কোণৰ কাৰণে A নামৰ কোণৰ কাৰণে সমকোণৰ অপজিটডাল আছিল হাইপোটেনিয়াছ সূক্ষ্ম কোণৰ অপজিটডাল কি আছিল পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্ম কোণৰ লগত লাগি থকাডাল কি আছিল বেছ এতিয়া হলে A নামৰ কোণৰ কাৰণে কৈছে এবাৰ cos মানে কি আছিল বেছ বাই হাইপোটেনিয়াছ বেছ কোণডাল আছিল AC আৰু হাইপোটেনিয়াছ কোণডাল আছিল AB তাৰ পিছত চোৱা cos B কোনটো চেঞ্জ হৈছে B বুলি কৈছে A বুলি কোৱা নাই গতিকে মই B কোণলৈ আহিছো এবাৰ সমকোণৰ অপজিটডাল হাইপোটেনিয়াছ চেঞ্জ কেতিয়াও নহয় হেডাল সূক্ষ্ম কোণৰ অপজিটডাল আছিল পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্ম কোণটোৰ লগত লাগি থকাডাল বেছ গতিকে cos মানে কি আছিল বেছ বাই হাইপোটেনিয়াছ বেছ কোণডাল হ'ব BC আৰু হাইপোটেনিয়াছ কোণডাল হ'ব AB তোমালোকে চোৱা ভালকে যদি মন কৰা AC ক AB ৰে হৰণ BC কো AB ৰে হৰণ দুইফালে পা AB দুইফালে দুইটাকে AB ৰে হৰণ গতিকে AB অতৰাই দিব পৰা কি থাকিব AC = BC কেলে অতৰাই দিব পৰা কাৰণ AB টো যদি অন্য সাইডত লৈ যোৱা হৰণ হৈ আছে পূৰণ হ'ব AB লগত AB কেনসেল হৈ যাব AC = BC এতিয়া তোমালোকে যদি ভালকে মন কৰা মই কি পালো এটা মই মুছি দিছো অকমান কি পালো AC আৰু BC এই দুটাল সমান আৰু আমি ক্লাস 9 ত শিকি আহিছো সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু সমান হলে সমদ্বিবাহু ত্ৰিভুজ ইয়াত দুটা বাহু সমান বুলি পাই গলো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান গতিকে এডাল আৰু এডাল যদি সমান হয় এডালৰ বিপৰীত কোণ B আৰু এডালৰ বিপৰীত কোণ A গতিকে সমান বাহু যেহেতু এডালৰ লগত এটা সমান বুলি পাই গলো দুডাল সমান বাহুৰ বিপৰীত কোণ সমান গতিকে এডালৰ বিপৰীতে A আছে গতিকে A কোণৰ লগত আৰু এডালৰ বিপৰীতে B আছে B কোণটো কি হ'ব সমান হ'ব কেলে সমান হ'ব কাৰণ সমান বাহুৰ বিপৰীত কোণ সমান যিহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান ক্লাস 9 ৰ ত্ৰিভুজ চেপ্টাৰটো আছিল এটো তোমালোকে চাই লব পাৰা গতিকে আমাৰ এই প্ৰশ্নটো কি প্ৰমাণ কৰিব কৈছিলে দেখুৱা যে কোণ A = কোণ B গতিকে A আৰু B দুটা সমান বুলি দেখুৱা হ'ল এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো লৈ আহিছো
যদি cot theta equal to 7/8 কটৰ এটা ৰেশিও দিয়া আছে আমাক তেন্তে মান উলিওৱা গতিকে এই প্ৰশ্নটো আৰু এই প্ৰশ্নটো দুটাৰে মান উলিয়াব কৈছে আগৰ গিটা নিচিনাই অকমান খালি এইগিটাৰ ভ্যালু গিটা আগতে উলিয়াই ল'ব লাগিব sin theta cos theta ৰ ভ্যালু গিটা উলিয়াই ল'ব লাগিব cot theta তো দিয়াই আছে আৰু এইগিটা আমি আগতে উলিয়াই লম ত্ৰিভুজটো ABC ত্ৰিভুজ আৰু কোনটো কিমান বুলি কৈছে থিতা বুলি কৈছে গতিকে এই a নামৰ কোনটোতে মই থিতা দি দিছো সমকোণৰ অপজিট ডাল আছিল হাইপোটেনিয়াস সূক্ষ্মকোণৰ অপজিট ডাল আছিল পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্মকোণৰ লগত লাগি থকা ডাল বেস যেহেতু এটো সূক্ষ্মকোণ তাৰ অপজিট ডাল আৰু তাৰ লগত লাগি থকা ডাল তেন্তে এক নম্বৰ প্ৰশ্ন এটো মান উলিয়াব কৈছে আৰু দুই নম্বৰ ইয়াৰ মান উলিয়াব কৈছে আমাক দিয়া আছে কি cot theta equal to 7/8 ছবিটো আঁকিয়ে লৈছো নহয় ছবিটোতে বুজি পাই যাব দিয়া আছে cot theta equal to 7/8 cot মানে কি আছিল base by perpendicular base কোন ডাল আছিল মই ABC কৰি দিছো আগৰ নিচিনাকৈ থাকিলেও ভুল নহয় বাৰু cot মানে কি আছিল base by perpendicular base কোন ডাল আছিল AB আৰু perpendicular কোন ডাল আছিল BC 7/8 তাৰ পিছত ক্ৰস মাল্টিপ্লিকেশন কৰিম AB by 7 BC by 8 equal to কি ধৰি দিছিলো মই k ধৰা হল AB by 7 equal to k AB equal to 7 to ইফালে লৈ গলে 7k BC by 8 equal to k BC equal to 8k AB পালো BC পালো কি নাই পোৱা AC গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে পাও বা ABC ত্ৰিভুজৰ পৰা পাও বুলি লিখিলো হ'ব ABC সমকোণী ত্ৰিভুজৰ পৰা পাও কি নাই পোৱা AC নাই পোৱা AB আৰু BC পালো AC ডাল অতিভুজৰ বৰ্গ বাকি দুটাৰ বৰ্গৰ যোগফলৰ সমান বাকি দুটা কোন দুটা আছিল AB ৰ বৰ্গ যোগ BC ৰ বৰ্গ ইয়াৰ স্কয়াৰটো অতৰাই দিলে অন্য সাইডত বৰ্গমূল গতিকে AC ওলাই যাব ইয়াপা AB স্কয়াৰ AB কিমান আছিল 7k স্কয়াৰ প্লাস BC কিমান আছিল 8k স্কয়াৰ হোল স্কয়াৰ দিব লাগিব হলে ব্ৰেকেট দি পেলাই দিব লাগিব স্কয়াৰটো 7 ৰ ওপৰত স্কয়াৰ হলে 7 পূৰণ 7 7 গুণ 49 k স্কয়াৰ আৰু 8 ৰ বৰ্গ 8 পূৰণ 8 8 গুণ 64 k স্কয়াৰ এতিয়া মই অকমান ওপৰত লিখিছো AC equal to এটা যোগ কৰি দিও 9 4 13 3 উকলাৰ 1 6 4 10 আৰু উকলাৰ 1 11 মান k স্কয়াৰ AC equal to এটোৰ বৰ্গমূল ওলাই নলাই 100 10 10 গুণ 100 1 ৰ বৰ্গমূল 10 আকৌ 11 পূৰণ 11 11 11 121 121 ওলাই 100 ওলাই 113 নোলাই গতিকে এটো অপৰিমেয় এটো ৰুটৰ ভিতৰত থাকিব 113 আৰু k স্কয়াৰ দুটাৰ k ভিতৰত k বৰ্গমূলৰ বাহিৰলৈ আহি যাব হি এতিয়া মই গোটেই কেইটা পাই গলো AB BC AC মই ইয়াতে লিখি লৈছো AB কিমান পালো 7k BC কিমান পালো 8k আৰু AC কিমান পালো root over 113k মুছি দিছো এতিয়া আমি ত্ৰিভুজৰ আটাইকেইটা বাহু পাই গলো তিনিটা বাহু এক নম্বৰ মান উলিয়াব কৈছে এই যেটো মান উলিয়াব কৈছে তাত sin থিটা আছে আৰু cos থিটা আছে আৰু দুই নম্বৰত cot থিটা আছে কিন্তু cot থিটাৰ ভ্যালুটো আমাক দিয়াই আছে গতিকে এক নম্বৰৰ মানটো উলিয়াবৰ কাৰণে আমাক sin থিটা আৰু cos থিটা লাগিব গতিকে আমি প্ৰথমতে sin থিটা আৰু cos থিটাটো উলিয়াই লওঁ এতিয়া sin থিটা
সাইন মানে কি আছিলে পারপেন্ডিকুলার বাই হাইপোটেনিয়াস আৰু পারপেন্ডিকুলার কোনটো আছিলে সূক্ষ্ম কোণৰ অপজিটাল পারপেন্ডিকুলার আৰু হাইপোটেনিয়াস কোনডাল আছিলে সমকোণৰ অপজিটাল হাইপোটেনিয়াস আছিলে AC গতিকে BC আছিলে 8k আৰু AC কিমান আছিলে √113k k কেটা কাটি দিছো 8/√113 আৰু কি লাগে sin থিটা লাগে আৰু cos থিটা লাগে cos থিটা cos মানে কি আছিলে বেস বাই হাইপোটেনিয়াস সূক্ষ্ম কোণটোৰ লগত লাগি থকাডাল বেস বুলি কৈছিলো গতিকে বেস মানে আছিলে AB বাই হাইপোটেনিয়াস কোনডাল আছিলে সমকোণৰ অপজিটাল হাইপোটেনিয়াস আছিলে AC গতিকে AB আছিলে 7k আৰু AC কিমান আছিলে √113k k কেটা কাটি দিছো কিমান লালে 7/√113 গতিকে sin থিটা cos থিটা পাই গলো 1 নম্বৰ প্ৰশ্নটো কৰিছো 1 নম্বৰ 1 plus sin theta 1 minus sin theta 1 plus cos theta আৰু 1 minus cos theta এতিয়া ভালকে যদি চাবলৈ যোৱা এবাৰ প্লাস আছে এবাৰ মাইনাস আছে তোমালোকে এটা ফৰ্মুলা পাইছিলা a plus b a minus b equal to কি আছিলে a square minus b square a plus b a minus b 1 মানে a sin মানে b গতিকে a plus b a minus b এবাৰ প্লাস এবাৰ মাইনাস a square minus b square a মানে 1 ৰ স্কয়াৰ 1 স্কয়াৰ 1 ৰ স্কয়াৰ 1 হয় minus b square b মানে sin square theta তাৰপিছত hele এটো একে 1 plus cos theta 1 minus cos theta দুইটা একে আছে এবাৰ প্লাসত আছে এবাৰ মাইনাসত আছে a plus b a minus b a square minus b square a square 1 ৰ স্কয়াৰ 1 minus b square b কোনটো cos square আছে স্কয়াৰ দিব লাগিব 1 ৰ ওপৰত স্কয়াৰটো নিদিলেও হৈ যায় এতিয়া 1 minus sin theta কিমান আছিলে 8/√113 8/√113 আৰু লগত স্কয়াৰ আছে কাৰণে স্কয়াৰ 1 minus cos theta cos মানে কি আছিলে 7/√113 আৰু স্কয়াৰ আছে কাৰণে স্কয়াৰ দি দিছো 1 minus 8 ৰ স্কয়াৰ কিমান আছিলে 8 গুণ 64 এটো √113 into √113 মই আগতো কৈছিলো আগত মই ত্ৰিকোণমিতিৰ প্ৰয়োগ চেপ্টাৰটো মই প্ৰথমতে কৰাইছিলো তাত কৈছিলো ৰুটত থকা দুটা সংখ্যা পূৰণ হলে মই এটা দেখাই দিছো আকৌ এবাৰ √4 পূৰণ √4 4 ৰ বৰ্গমূল 2 4 ৰ বৰ্গমূল 2 2 2 গুণ 4 √4 পূৰণ √4 4 তেনেকে √113 into √113 √4 into √4 4 ৰুটডাল নথকা হৈ গল তেনেকে √113 কিমান হ'ব 113 তেনেকে 4 ৰ ৰুটডাল নাইকিয়া হৈ গল তেনেকে ইয়াৰ ৰুটডাল নাইকিয়া হৈ যাব ৰুটৰ লগত এই স্কয়াৰটো কেনসেল গুচি যায় তেনেকে 1 minus 7 ৰ স্কয়াৰ 49 আৰু 113 ৰ বৰ্গ √113 বৰ্গ ললে এটো লগত ৰুটডাল কেনসেল যাব 113 উপৰখিনি মই মুছি লৈছো অকমান এতিয়া উপৰখিনি লৈ আহিছো ইয়াৰ একৰ তলতে এক এটা আছে আৰু এটো 113 1 আৰু 113 ৰ লসাগু কিমান হয় 1 আৰু যিকোনো সংখ্যাৰ লসাগু সেই সংখ্যাটোকে হয় 113 হ'ব ইয়াৰ তলত দেন 1 আছিল একেৰে 113 কেবাৰ যায় 113 গুণ 113 বাৰ যায় 113 পূৰণ 1 113 বিয়োগ 113 ৰে 113 একে সংখ্যা কেবাৰ যায় এবাৰ যায় 1 পূৰণ 64 তেনেকে তলৰখিনি লৈ আহিলো এই একৰ তলটো এক এটা আছে বুলি ধৰিব লাগিব 1 আৰু 113 ৰ লসাগু 113 একৰ লগত কিবা সংখ্যাৰ লসাগু ললে সেই সংখ্যাটোকে হয় একেৰে 113 হৰণ কৰিলে 113 বাৰ যায় 113 পূৰণ 1 113 বিয়োগ 113 ৰে 113 কটাকটি কৰিলে এবাৰ যাব 1 পূৰণ 49 এতিয়া উপৰখিনি লৈ আহিছো 113 ৰ পৰা 64 মাইনাস কৰিবা মাইনাস কৰিলে হ'ব 49 আৰু তলত কিমান থাকিব 113
তেনেকে 113 ৰ পৰা 49 মাইনাস কৰি দিবা হ'ব 64 আৰু তলত কিমান আছে 113 এতিয়া ভালকে মন কৰা তোমালোকক এটুকু 113 ৰে হৰণ এটুকু 113 ৰে হৰণ তোমালোকে এই একেটা স্টেপতে কৰি দিব পাৰিলাজন ওপৰখিনিকো যিটোৰে হৰণ তলৰখিনিকো একেটাৰে হৰণ এটা কেনসেল কৰিব পাৰিবা কেনসেল কৰি দিলে কি হ'ব ওপৰত হ'ব 49 আৰু তলত হ'ব 64 কেনেকে কেনসেল কৰিব পাৰিবা সো এইখিনিৰে হৰণ হৈ আছে হৰণৰ ঠাইত তোমালোকে কি কৰিছিলা হৰণৰ ঠাইত পূৰণ কৰি দিছিলা পূৰণ কৰিলে কি হৈ যায় এইখিনি মই হৰণ লিখিব লাগিছিল এইখিনিৰে হৰণ লিখি পেলাই পূৰণ লিখিলে লুটি খাই যায় 113 টো ওপৰলৈ 64 টো তললৈ এটো কেনসেল গলে 49 ওপৰত 64 তলত মানে এইখিনিকো 113 ৰে হৰণ এইখিনিকো 113 ৰে হৰণ দুইটা অতৰাই দিব পাৰা গতিকে আনসাৰটো কিমান পালো 49/64 মান ওলাব কৈছিলে এইখিনিৰ মান এটো পালো সেকেন্ড প্ৰশ্নটো কৰিছো সেকেন্ডটো সোয়া cot স্কয়ার থিটা লাগে মোক এতিয়া cot মানে কিমান আছিল 7/8 বুলি দিয়াই আছিল গতিকে হেতু উলিয়াই লোৱা নাছিল মই sin আৰু cos টো লৈছিলো cotৰ ঠাইত লিখিম 7/8 আৰু স্কয়ার আছে স্কয়ার গতিকে 7 ৰ স্কয়ার কিমান 49 আৰু 8 ৰ স্কয়ার 64 গতিকে আমাৰ দুইটাৰ আনসাৰ কি হৈছে একেটাই ওলাইছে ছাত্ৰ-ছাত্ৰীসকল এটো 2017 চনত হাই স্কুল শিক্ষান্ত পৰীক্ষাত অহা এটা প্ৰশ্ন মই তোমালোকক দিছো এই প্ৰশ্নটো তোমালোকৰ এই যেটো 7 নম্বৰ প্ৰশ্ন কৰিলা অনুশীলনী 8.1 ৰ হেতুৰ দৰে একদম সেম প্ৰশ্ন তোমালোকে এই প্ৰশ্নটোত 5 tan θ = 4 বুলি দিয়া আছে আৰু এখিনিৰ মান উলোৱা বুলি দিছে আগৰ প্ৰশ্নটো মান উলোৱা আছিল তোমালোকে tan θ টো ৰাখি পেলাই 5 টো অন্য সাইডত লৈ গলে 4/5 হৈ যাব tan ৰ এটা ৰেশিও হৈ যাব তাৰ পৰা তোমালোকে sin আৰু cos ৰ ৰেশিওটো ত্ৰিভুজটো আকি উলিয়াবা উলিয়াই পেলাই ইয়াত sin আৰু cos ৰ ভ্যালু বহাই মেলি ইয়াৰ যেটো পাবা আনসাৰটো হ'ব 1/6 তোমালোকে এই প্ৰশ্নটো মই তোমালোকক হোমৱৰ্ক দিছো আৰু এই প্ৰশ্নটোকে মই নেক্সট ক্লাছত সহজ পদ্ধতি এটাৰে কৰাম মই ত্ৰিভুজটো নআকাকে মই বেলেগ এটা পদ্ধতিৰে কৰাম তোমালোকক এটো 2017 চনত আহিছিল গতিকে আজিলৈ মই ভিডিওটো ইমানটা শেষ কৰিছো